ভাবিছো আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো বহুত দিন হ'ল ৰেচিপি দিয়াই নাই এতিয়া বলে ওল কচু খাব লাগে আৰু ওল কচু যদি ভাদ মাহত খোৱা হয় তেতিয়া বলে আপোনালোকৰ যদি মোৰ ভিডিও নগাঁৱৰ পৰা চাই আছে হয় নে নহয় কমেন্ট কৰি জনাবচোন আৰু Hello everyone, good morning. মই মনালিসাই মুনটো এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া প্ৰায় মানে 11:30 মান বাজি পাৰে হ'ল এতিয়া হে ভিডিওটো আৰম্ভ কৰিছিলো। কাপোৰ কেইটামান ধুবা আছিল ধুই ললো আৰু ইফালে ইয়া মেলি থোৱা আছে। আৰু আজি ভাবিছো আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো বহুত দিন হ'ল ৰেচিপি দিয়াই নাই এতিয়া যেটো ভাদ মাহ সোমালে আৰু আজি ভাবিছো ভাদ মাহ সোমালে যেটো উলকচু খাও বুলি আৰু উলকচু খালে বলে ভাদ মাহত বেমাৰ আজাৰ দূৰ হয় মানে আগৰ আইতাহতে কোৱা শুনো এইভাবে ভাবিলো আজি আপোনালোকৰ লৈ উলকচু ৰেচিপি এটা শেয়াৰ কৰিম কিহৰ লগত বনাও কেনেকৈ বনাও সম্পূৰ্ণকৈ ৰেচিপিটো শেয়াৰ কৰিম ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকে উলকচু খালে না কমেন্ট কৰি জনাবচোন আৰু বিশেষকৈ মানে নগাঁও ফালৰ মানুহবিলাকে বেছি খাই ভাদ মাহত উলকচুটো আৰু আপোনালোকৰ যদি মোৰ ভিডিও নগাঁৱৰ পৰা চাই আছে হয় নে নহয় কমেন্ট কৰি জনাবচোন আৰু এই ৰেচিপিটো মই ভিন্দৰ পৰা শিকিছো আৰু ভিন্দৰ বহুত ধুনিয়াকৈ বনাই আমাৰ আৰু মইও আজি ভাবিছো আপোনালোকলৈ শেয়াৰ কৰিম যেটো ভিন্দৰ পৰা শিকিছো মই আৰু মই আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে মোৰ পৰা শিকি বনাই খাব পাৰিব আৰু এতিয়া যাও বনাবলৈ চাই থাকক ভিডিওটো যেহেতু উলকচু লোকেল মুৰ্গীৰ লগত বনাম সেইবাবে অলপ লৈছো এয়া লোকেল মুৰ্গীৰ মাংস আৰু সদায় মানে উলকচু বনালে আপোনালোকে লোকেল মুৰ্গীৰ মাংস লগতে খাব বহুত টেষ্ট লাগে আৰু এয়া ললো অলপ কচুখিনি মানে কালিয়ে মাটিৰ তলৰ পৰা খুন্দি ধোৱা হৈছিল আৰু আজিহে খাব লৈছো সেইবাবে অকমান কলা কলাৰ নিচিনা পৰি গল একো নাই বাৰু আৰু এতিয়া ভালকে মানে কচুখিনি ধুই ললো এয়া অলপ লৈছো হুকান জলকীয়া খুন্দি লগতে লৈছো এয়া অলপ পিয়াজ কাটি আৰু এফালে লৈছো অলপ নহৰু খুন্দি আদা কিন্তু দিয়া নাই ইয়াতে আদা দিলে যেহেতু কচু খজুৱাই সেইবাবে আদা নিদো আৰু লগতে লৈছো এয়া অলপ জালুক জিৰা খুন্দি এতিয়া কেৰাহীটা পাতি দিছো কেৰাহীটো গৰম হোৱাৰ পিছত দিছো এয়া মিঠা তেল আৰু তেলখিনি ভালদৰে এতিয়া গৰম হ'বলৈ দিম এতিয়া তেলখিনি ভালদৰে গৰম হৈ গল আৰু যিখিনি পিয়াজ কাটি লৈছিলো সেইখিনিও দি দিছো আৰু লগতে যিখিনি মই নহৰু খুন্দি লৈছিলো সেইখিনিও দি দিছো আৰু এইখিনিটা ভালদৰে ভাজি লম অলপ সময়ৰ কাৰণে পিয়াজখিনি আৰু নহৰুখিনি ভাজি ললো আৰু এতিয়া দিছো নিমখ আকৌ নিমখ দি পুনৰ ভালদৰে ভাজি লম অলপ সময় ভাজি লোৱাৰ পিছত ইয়াত দিছো এতিয়া জালুকখিনি আৰু যিখিনি মই হুকান জলকীয়া খুন্দি লৈছিলো সেইখিনি ইয়াতে দি দিছো আকৌ এইখিনি ভালদৰে এতিয়া ভাজি লম খুব বেছি পিয়াজখিনি 5 মিনিট মান সময় ভাজি ললো আৰু এতিয়া দিছো ইয়াতে মাংসখিনি আৰু মাংসখিনি কিন্তু ৰঙচুৱাকৈ ভাজি লব লাগিব তাৰ পিছতে কচুখিনি দিয়া হ'ব আৰু এতিয়া ভালদৰে মাংসখিনি ভাজি লম এতিয়া দিছো অকমান হালধি আকৌ পুনৰ এইখিনি এতিয়া ভালদৰে এতিয়া আকৌ ঢাকনখন উডঙাই দিছো যেটো মাংসখিনি 2 মিনিট বা 3 মিনিটৰ মূৰে মূৰে এনেকৈ চেক কৰি থাকিব লাগিব মানে ঢাকন লগাই দিব লাগিব আকৌ এনেকৈ উডঙাব লাগিব আকৌ লৰাব লাগিব তেনেকুৱা কৰি থাকিব লাগিব আৰু যেটো মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব বুলি আপোনালোকক কৈছোৱে তাৰ পিছত আমি কচুখিনি দিম আৰু সেইভাবে এনেকৈ ঢাকন লগাম আকৌ উডঙাম ঢাকন লগাম আকৌ ভাজিম তেনেকুৱা কৰিব লাগিব যেটো মাংসখিনি অলপ ভালদৰে
মাংসখিনি অকমান তলত লাগি যোৱাৰ নিচিনা হৈছে যেটো মাংসখিনি সম্পূৰ্ণকৈ ভাজি হৈ গল আৰু এতিয়া দিছো মই কচুখিনি আকৌ পুনৰ মাংসখিনি লগত মানে কচুখিনি ভালদৰে ভাজি ল'ব লাগিব তাৰ পিছত আমি মাংসখিনি লগত কচুখিনি সম্পূৰ্ণকৈ ভাজি হৈ গল আৰু দেখিছেন অকমান তলত লাগি ধৰা নিচিনাও হৈছে আৰু ইয়াতে দিম এতিয়া গৰম পানী যেটো কচুখিনি সিজিব লাগিব হেবে অকমান খৰকে ইয়াতে পানী দিম তাৰ পিছত আকৌ এতিয়া ঢাকন লগাই দিম আৰু তাৰ পিছত আৰু অকমান সিজাৰ পিছত আপোনালোকক দেখুৱাম আৰু কেনেকুৱা হৈছে তেতিয়াহে গম পাব আজি ৰেচিপিটো এতিয়া আকৌ ঢাকন লগাই দিব লাগিব কচুখিনি সিজিবৰ কাৰণে এতিয়া সম্পূৰ্ণকৈ কচুখিনি সিজি গল মানে এইখিনি নমাব পৰা হৈ গল আৰু নমোৱাৰ আগতে মই ইয়াতে এটা বস্তু দিম মানে ইয়াতে এতিয়া দিম অকমান পাঁচফোৰণৰ গুৰি আৰু আপোনালোকে বনালেও কিন্তু পাঁচফোৰণৰ গুৰি একেবাৰে শেষত দিব তেতিয়া কিন্তু বিৰাটেই টেষ্ট লাগে খাই আৰু এতিয়া এবাৰ ভালদৰে লৰাই দিছো আৰু এইখিনি নমাব পৰা হলে আৰু বহুত বেছি সময় নালাগে খুব বেছি 2 মিনিট সময়ৰ পিছত এইখিনি নমাই দিম আৰু দেখিছেনে কিমান ধুনিয়া হৈছে যদি আপোনালোকে বনাই খাব বিচাৰে তেনেহলে মই যেনেকৈ তেনেকৈ বনাই খাব পাৰিব বিৰাট টেষ্ট লাগে খাই আৰু এতিয়া খাই মেলি লওঁ তাৰ পিছত লগ পাই আছো A few moments later ভাত পানী খাই উঠিলো আৰু অকমান বতৰটো হেমেকা কৰিছে মানে ডাউৰে কৰিছে বৰষুণ দিব নেকি আৰু খাই বহুতে টেষ্ট লাগিলে আপোনালোকে যদি বনাই খাব বিচাৰে বনাই খাব পাৰে আৰু আজি ভিডিওটো ভাবিছো এটা সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব আৰু ধুনীয়া এটা কমেন্ট কৰিব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো বাই বাই